আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম। আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, এই ভিডিঅ'টোৰ পূৰ্বৰ অংশৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে। যোৱা ভিডিঅ'টোত পোৱা আপোনালোকৰ সঁহাৰিৰ বাবে ধন্যবাদ জনাইছোঁ। কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। আনহাতে অতীতত আৰম্ভ হোৱা কোনো কাম বৰ্তমানলৈকে চলি থকা বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ কৰোঁ। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা লিখাৰ নিয়মটো হৈছে ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্ব অফ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা লিখিবলৈ আমাক প্ৰথমতে ছাবজেক্ট লাগিব, তাৰপাছত হেভ বা হেজ ছাবজেক্টটো অনুসৰি বহিব, তাৰপাছত যিটো ভাৰ্ব বহিব ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত বহিব, যাক আমি ভাৰ্ব 3 বুলিও কওঁ, আৰু ইয়াৰ পাছত থাকিব অবজেক্ট। ইয়াৰ দুটা উদাহৰণ, হি হেজ ইটেন হিজ লাঞ্চ। ইয়াত হি ছাবজেক্ট, হি যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে হিৰ লগত হেজ বহিব। ইট ভাৰ্ব, আৰু ইট ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হৈছে ইটেন, আৰু তাৰপাছত হিজ লাঞ্চ। তাৰ পিছৰ বাক্যটো হৈছে আই হেভ ফিনিছড মাই হোমৱৰ্ক। এই দুয়োটা বাক্যৰে অৰ্থ এইমাত্ৰ কামটো শেষ হোৱা বুজাইছে। হি হেজ ইটেন হিজ লাঞ্চ, ইয়াৰ অৰ্থ তেওঁ দুপৰীয়াৰ আহাৰ খালে। ইয়াত খোৱা কাৰ্যটো এইমাত্ৰ হৈ যোৱা বুজাইছে। তাৰ পিছৰ বাক্যটো হৈছে আই হেভ ফিনিছড মাই হোমৱৰ্ক, মই মোৰ হোমৱৰ্ক শেষ কৰিলোঁ। ইয়াত হোমৱৰ্ক কৰা কামটো এইমাত্ৰ শেষ হোৱা বুজাইছে। এনেদৰে এইমাত্ৰ হৈ যোৱা কামবোৰ বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগে। কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কামটো আচলতে অতীতত সম্পন্ন হয়, কিন্তু ইয়াৰ ফল বৰ্তমানত পোৱা যায়। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যত অতীতৰ সময়ৰ কথা উল্লেখ কৰা নহয়, অৰ্থাৎ অতীতৰ কোন সময়ত কামটো আৰম্ভ কৰা হৈছিল সেই কথা প্ৰেজেন্ট পাৰফেক্ট টেন্সত উল্লেখ কৰা নহয়। আমি তিনি ধৰণৰ চিটুৱেশ্যনত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে। টু টক এবাউট এক্সপেৰিয়েঞ্চেছ, আই হেভ বিন টু শ্বিলং। ইয়াত অভিজ্ঞতা বুজোৱাৰ কথা কোৱা হৈছে। আমি আমাৰ অভিজ্ঞতাৰ কথা বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে। ইয়াত আই হেভ বিন টু শ্বিলং বাক্যটোৱে মই শ্বিলঙলৈ গৈছোঁ বা মোৰ শ্বিলঙলৈ যোৱাৰ অভিজ্ঞতা যে আছে সেই কথা বুজাইছে। ইয়াত মই শ্বিলঙলৈ কেতিয়া গৈছিলোঁ তাৰ নিৰ্দিষ্ট সময়ৰ কথা উল্লেখ নাই। এনেধৰণৰ বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে। টু টক এবাউট একশ্যনছ ডেট জাষ্ট হেপেণ্ড, শ্বি হেজ জাষ্ট কল্ড মি। এইটো ইতিমধ্যে আমি আলোচনা কৰিছোঁ, যিবোৰ কাম এইমাত্ৰ হৈছে। শ্বি হেজ জাষ্ট কল্ড মি, তাই এইমাত্ৰ মোক ফোন কৰিলে। টু টক এবাউট একশ্যনছ ডেট ষ্টাৰ্টেড ইন দ্য পাষ্ট এণ্ড আৰ ষ্টিল ট্ৰু নাও, বাট উই ডণ্ট ফ'কাছ অন দেম হেপেনিং কণ্টিনিউৱাছলি। আই হেভ লিভড হিয়েৰ ফৰ 12 years। ইয়াত এনেকুৱা কামৰ কথা কোৱা হৈছে যিটো অতীতত হৈছিল আৰু সেই কামটোৰ এতিয়াও সত্যতা আছে, কিন্তু সেই কামটো বৰ্তমানলৈকে চলি থকা নাই। ইয়াৰ এটা উদাহৰণ হৈছে মই ইয়াত 12 বছৰ আছিলোঁ। এই বাক্যটোৰ জৰিয়তে বুজাব বিচৰা হৈছে যে মই ইয়াত 12 বছৰ আছিলোঁ, কিন্তু বৰ্তমান নাথাকোঁ। কিন্তু মই 12 বছৰ যে আছিলোঁ সেই কথাটোৰ সত্যতা এতিয়াও আছে। এনেধৰণৰ বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কেইটামান উদাহৰণ আলোচনা কৰোঁ আহক। I have visited the Taj Mahal. We have just received the news. I have lived in Guwahati for 5 years. She has not completed her work yet. We have watched the movie before. Has she finished her project yet? সাধাৰণতে already, just now, ever, never, up till now, this month, this year, lately, ৰিচেণ্টলি, য়েট আদিৰ লগত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত আহিব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা লিখাৰ নিয়ম হৈছে ছাবজেক্ট প্লাছ হেভ
বা হেজ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ ing প্লাছ অবজেক্ট। সাধাৰণতে অতীতত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ পাৰ্থক্যটো হৈছে যেতিয়া কোনো এটা কাম বৰ্তমান চলি থকা বুজায়, কিন্তু সেই কামটো কিমান সময়ত আৰম্ভ হৈছিল বা কিমান সময়ৰ পৰা চলি আছে তাৰ কোনো উল্লেখ নাথাকে, তেতিয়া সেই বাক্যটো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ। কিন্তু যদিহে কামটো কিমান সময় ধৰি চলি আছে বা কেতিয়া আৰম্ভ হৈছিল হৈ এতিয়ালৈকে চলি আছে তাৰ তথ্য থাকে, তেতিয়াহ'লে সেই বাক্যটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। উদাহৰণস্বৰূপে I have been studying for 3 hours. মই 3 ঘণ্টা ধৰি পঢ়ি আছোঁ। ইয়াত মই পঢ়ি আছোঁ আৰু কিমান সময় পঢ়ি আছোঁ সেই কথাটো উল্লেখ আছে। গতিকে এই বাক্যটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিছোঁ। It has been raining since last night. যোৱা ৰাতিৰ পৰা বৰষুণ দি আছে। ইয়াত বৰষুণ দিয়া কামটো এতিয়া চলি আছে, কিন্তু যোৱা ৰাতিয়ে আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে চলিয়ে আছে। অৰ্থাৎ কিমান সময় ধৰি চলি আছে তাৰ সঠিক তথ্য আছে। গতিকে এনেধৰণৰ বাক্যবোৰ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিম। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ। অতীতত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানেও চলি থকা বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। ইয়াত আৰম্ভণিৰ সময়টো বা কামটো কিমান সময় চলি আছে তাৰ উল্লেখ থাকে। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যত সাধাৰণতে since কেতিয়াৰ পৰা আৰম্ভ হৈছে বা for কিমান সময় ধৰি চলি আছে ব্যৱহাৰ কৰা হয়। I have been learning English for 2 years. মই 2 বছৰ ধৰি ইংৰাজী শিকি আছোঁ। They have been discussing the project since 10 AM. তেওঁলোকে 10 বজাৰ পৰা প্ৰজেক্টটোৰ ওপৰত আলোচনা কৰি আছে। এই দুইটা বাক্যতে কামটো কিমান সময় ধৰি চলি আছে তাৰ উল্লেখ আছে। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কেইটামান উদাহৰণ আমি আলোচনা কৰোঁ আহক। We have been waiting for the bus since 9 AM. আমি 9 বজাৰ পৰা বাছখনলৈ অপেক্ষা কৰি আছোঁ। It has been raining since last night. যোৱা ৰাতিৰ পৰা বৰষুণ দি আছে। You have been talking on the phone for an hour. আপুনি 1 ঘণ্টা ধৰি ফোনত কথা পাতি আছে। The children have been playing in the garden since afternoon. ল'ৰা-ছোৱালী কেইটাই পিছবেলাৰ পৰা বাগিচাত খেলি আছে। I have been studying for 3 hours. মই 3 ঘণ্টা ধৰি পঢ়ি আছোঁ। They have been playing football for 2 hours. তেওঁলোকে 2 ঘণ্টা ধৰি ফুটবল খেলি আছে। They have been waiting for the train for an hour. তেওঁলোকে 1 ঘণ্টা ধৰি ট্ৰেইনখনলৈ অপেক্ষা কৰি আছে। He has been driving since 6 PM. তেওঁ 6 বজাৰ পৰা গাড়ী চলাই আছে। We have been discussing the problem for hours. আমি ঘণ্টা ধৰি সমস্যাটোৰ বিষয়ে আলোচনা কৰি আছোঁ। He has been working on the project all day. তেওঁ গোটেই দিনটো ধৰি প্ৰজেক্টটোৰ ওপৰত কাম কৰি আছে। এই বাক্যকেইটাত কামটো কেতিয়াৰ পৰা আৰম্ভ হৈছে বা কিমান সময় ধৰি চলি আছে তাৰ উল্লেখ আছে। এনেধৰণৰ বাক্য যিটো বৰ্তমান সময়ত চলি থাকে আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছে নাইবা কিমান সময় ধৰি চলি আছে তাৰ উল্লেখ থাকে, তেনে বাক্যবোৰ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। আমি প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ কেইটামান পাৰ্থক্য জানি লওঁ আহক। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যত বাক্যটো শেষ হোৱা বা ফলাফলৰ ওপৰত গুৰুত্ব দিয়া হয়। আনহাতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যত কামটো চলি থকা আৰু কিমান সময় ধৰি চলি আছে সেইটোৰ ওপৰত গুৰুত্ব দিয়া হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য লিখোঁতে আমি ছাবজেক্টৰ পাছত হেভ বা হেজ ভাৰ্ব ব্যৱহাৰ কৰিব লাগে আৰু তাৰ পাছত যিটো ভাৰ্ব হ'ব সেই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিব লাগে। আনহাতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য লিখোঁতে হেভ বা হেজ ভাৰ্বৰ পাছত বিন লিখিব লাগে আৰু বিনৰ পাছৰ ভাৰ্বটোৰ লগত ing যোগ কৰিব লাগে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ডিউৰেশ্যনৰ কোনো কথা নাথাকে বা সময়ৰ কোনো কথা নাথাকে। আনহাতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত প্ৰায়ে সময়ৰ উল্লেখ কৰা দেখা যায়। আজিৰ ভিডিঅ'টো ইমানতে শেষ হৈছে। ইয়াৰ পাছৰ ভিডিঅ'ত আমি পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম।
যোৱা ভিডিঅ'টো চাই আপোনালোকে যি মন্তব্য আগবঢ়ালে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ভিডিঅ'টোৰ ওপৰত আপোনাৰ কিবা ক'বলগীয়া থাকিলে কমেণ্ট বক্সত নিশ্চয় জনাব। ধন্যবাদ।